ধৰণৰ আঁচনি আমি ৰাইজক হস্তান্তৰ কৰিলোঁ পানী যোগান নিশ্চিতকৰণৰ বাবে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি যে এই যিকেইটা আমি মুকলি কৰা হ'ল হস্তান্তৰ কৰা হ'ল সেইকেইটাৰ মানে এইটোৱে আটাইতকৈ এই হালধাৰ স্বচ্ছ গাঁৱত এই প্ৰকল্পটোৱে আটাইতকৈ ডাঙৰ প্ৰকল্প। মানে ইয়াত যিমানখিনি মানুহে পানী পাব সিমানখিনি পানী তাৰ 2-1% হয়তো অন্যান্য বিশেষকৈ মই দেখিছোঁ যে আজি আমি প্ৰথম যিটো দেওমনি কৰিলোঁ শগুনবাহী চুবুৰীত সেইটো মানে প্ৰথম হিচাপে আমি মানে কৰিলোঁ যদিও তাতো কমেও প্ৰায় 200-300 মানুহৰ পানী যোগান ব্যৱস্থাটো তাতে সম্পন্ন হৈছে। কিন্তু তাৰপিছতে সৰু সৰু কেইটামান কৰিলোঁ যদিও আটাইতকৈ প্ৰকাণ্ড বা ডাঙৰ আমি এই আঁচনিটো আজি মুকলি কৰা হ'ল ৰাইজৰ বাবে। আৰু মোৰ একান্ত বিশ্বাস যে প্ৰধানমন্ত্ৰী মহোদয়ৰ যিটো আটাইতকৈ এটা মহৎ কাৰ্যসূচী যে স্বাস্থ্যৱন্ত কৰিবৰ কাৰণে শক্তিশালী কৰিবৰ কাৰণে ভাৰতবৰ্ষক প্ৰতিগৰাকী নাগৰিক আমি বিশুদ্ধ পানী খোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে পৃথিৱীৰ ভিতৰতে এটা অতি স্পৰ্শকাতৰ এটা গুৰুত্বপূৰ্ণ এই আঁচনিটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসমে যি ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আমি ভাবোঁ যে এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবেই আমাৰ এই সমষ্টিটোত আমি নিজেও জানো যে বহুত গুৰুতৰ ৰোগৰ সৃষ্টি হৈছে বিশুদ্ধ পানীৰ অভাৱৰ বাবে। আশা ৰাখিছোঁ যে বিশুদ্ধ পানী পোৱাৰ পিছত অন্ততঃ বহু পৰিমাণে আমাৰ যিবিলাক জটিল ৰোগ সেই জটিল ৰোগ নাইকিয়া হ'ব। ৰাইজে কমপ্লেইন দিবই নালাগে, স্বয়ং ময়ে কমপ্লেইন দি আছোঁ। আপোনালোকে গমেই পোৱা নাই, কিছুমান ক্ষেত্ৰত মই আপোনালোকৰ আগত নকওঁ, কিন্তু গৈ মই লগে লগে কিন্তু মই নিজে মানে যিগৰাকী কণ্ট্ৰেক্টৰ আৰু লগতে এখেতক লগতে একেবাৰে ওপৰ মহলত কিন্তু মই দি আছোঁ। কমপ্লেইন থকাৰ পিছতো কিন্তু আজি মুকলি কৰা হ'ল। মই নাজানো আজি এইটো মুকলি কৰাৰ কাৰণে মই ভাবিলোহেঁতেন যে এইটো মই দেখি থাকোঁ যে এইটো কিয় হোৱা নাই। মই আজি নিজে আহি পেলাই যে দেখিছোঁ এইটোতো মইহে প্ৰথম কমপ্লেইন কৰিছোঁ যে প্ৰায়বিলাক আমাৰ চিপাঝাৰ সমষ্টিত বহু কেইগৰাকী ঠিকাদাৰে কি কৰিছে ধুনীয়াকৈ মানে প্ৰাংগণটো সজাইছে, ধুনীয়াকৈ ফুলনি ব্যৱস্থা কৰিছে, পুথিভঁৰালৰ ব্যৱস্থা কৰিছে, পাতি কাষত পৰাৰ ব্যৱস্থা কৰিছে। এইহে পইচাটোতকৈ ডাঙৰ বস্তুটো হৈছে কি যে মানুহৰ মানে জনচিত্ৰ আকৰ্ষণ কৰা এটা পৰিৱেশ সৃষ্টি কৰা এটা শুদ্ধ পানী পাব, ইয়াতে গৰু ছাগলী যাতে বেহা নহয়, ইয়াত গৰু ছাগলী যাতে কোনে এটা মানে দৰহ নিদিয়ে। ঠিক এইবিলাক কাম নকৰিবৰ কাৰণে এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। মই ডিপাৰ্টমেণ্টত ধন্যবাদো দিছিলোঁ মানে সেই সময়ত। গতিকে আজি আকৌ এখেতৰ লগত মই আহি পেলাই এতিয়া দেখিছোঁ যে আজিতো ইয়াত মানে উকা যেন লাগিছে। তাত যেনে ইমান ডাঙৰ এটা প্ৰজেক্টত আজি মানে কোনো ধৰণৰ মানে ব্যৱস্থাই নাই সৌন্দৰ্য বৰ্ধন। এইসকল মানে যিসকল ঠিকাদাৰৰ কথা কৈ আছে সেইসকল ঠিকাদাৰৰ ক্ষেত্ৰত কিন্তু আটাইতকৈ বেছি সৰব মই, আৰু ইতিমধ্যে মই যি জনাব লাগে মাননীয় আমাৰ ওপৰ মহলক মই জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।